অস্তিত্বৰ সংকটত ঐতিহাসিক কাপলা বিল। চৰাং চিকাৰীৰ কবলত কাপলা বিল। নিশেষ হ'ব নেকি বালিমাহী কামচৰাই। ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে বৰপেটা জিলাৰ কাপলা বিলৰ আছে বহু ঐতিহাসিক কাহিনী। গুৰুজনা শংকৰদেৱ মাধৱদেৱৰো আছে কাপলা বিলৰ লগত জড়িত অতীতৰ বহুতো সোণালী কাহিনী। কিন্তু এতিয়া কাপলা বিলে ভুগিছে অস্তিত্বৰ সংকটত। অসমৰ এখন পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব পৰা কাপলা বিললৈ আহে লক্ষাধিক পৰিভ্ৰমী চৰাই। কিন্তু এটা দুষ্ট চক্ৰই চলাই আহিছে চৰাই নিধনৰ লগতে পৰিভ্ৰমী চৰাইৰ চৰাং বেহা। বিভিন্ন সময়ত সৎ সাহসেৰে বিলখনৰ পক্ষী সুৰক্ষাৰ বাবে মাত মাতি আহিছে সমাজ সচেতন লোকসকল। তৎসত্বেও আজিও সেই একেদৰে চলিছে পক্ষী নিধনৰ দৰে দুষ্কাৰ্য। ইয়াতে বহুত চৰাই চৰাং চিকাৰীবিলাকে মাৰি আছে। আমি জানি অতি দুখিত হ'লোঁ যে দেৱালীৰ দিনাখন ইয়াতে 20,000 চৰাই এওঁলোকে ইয়াতে মাৰিছে। কিন্তু যিসকল প্ৰকৃতিপ্ৰেমী লোক আছে বা সচেতন লোক তেখেতসকলে একগোট হৈ ইয়াৰ প্ৰতিবাদ কৰিছিল যদিও চৰকাৰৰ পৰা বা কোনো ধৰণৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সুবিধা পোৱা নাই বা তেওঁলোকে আগবাঢ়ি অহা নাই। বন বিভাগ আগবাঢ়ে, তেওঁলোকে অতি দুখিত, আমি দুখিত। গতিকে আমি এই আজি যিখিনি চালোঁ ইয়াতে আৰু যিখিনি জেগাত বৰ্তমান মই থিয় হৈ আছোঁ আৰু এইখিনি দেখিলোঁ মই বহুত কাইম চৰাই আছে। এইটো আমাৰ ভাৰতৰ স্থানীয় চৰাই কাইম চৰাইৰ বাসভূমি দেখিলোঁ। ইয়াত বহুত কাইম চৰাই আমি নিজে প্ৰত্যক্ষ হ'লোঁ। গতিকে আমি অতি মৰ্মান্ত দুখিত। আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, প্ৰশাসন অনুৰোধ জনাইছোঁ, আহক আমি এই পৰিভ্ৰমী চৰাইবিলাক আমি ৰক্ষা কৰোঁ। কাৰণ এই পৃথিৱীখন অকল মানুহৰ আৱাস ভূমিয়ে নহয়। আমি যদি ভাবোঁ যে আমি মানৱ জাতি আমি পৃথিৱীৰ মালিক, এইটো ডাঙৰ ভুল কাম হ'ব। পৃথিৱীৰ সকলো জীৱে জীয়াই থকাৰ অধিকাৰ আছে। স্থানীয় কিছু সচেতন ব্যক্তিয়ে সন্দেহজনক চোৰাং চিকাৰীৰ চৰাই মৰা ফাণ্ড উঠাই আনি প্ৰমাণ সহকাৰে সামাজিক মাধ্যমত কিছুদিন আগতে ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া। এনেকুৱাকৈ এয়া ফাণ্ড পাতি থৈ দিছিলে ফানৰ কাৰণে যোগাৰ। ৰাতি ইয়াতে ফাণ্ডটো পাতে, ৰাতি পাতি পেলাই একদম পুৱা ৰাতিয়ে এতিয়া কি হৈছে ফাণ্ডখিনি উঠাই লৈ যায়। আজি আমি এই ফিল্ডত দেখিছোঁ যে বৰকানা বিলত এনেকুৱাকৈ এয়া দেখিছে এই কাঁচা গোছ এয়া কালি ৰাতি পাতিছিলে। কিন্তু আমি প্ৰশাসনক বাৰে বাৰে আহ্বান জনাই আছোঁ। এতিয়ালৈকে কিন্তু এবাৰো আহি বিলত আহি তেখেতসকলে নামি চোৱা নাই। প্ৰশাসনক, বন বিভাগক, বিয়াগুম বন বিভাগ আছে এই চৰাই নিৰীক্ষণৰ ক্ষেত্ৰত বা তেখেতসকলে দেখা পায় খালি কাঠৰ মিলকেইটা, অবৈধ কাঠৰ মিল য'ত পইচা উঠাব জানে। কিন্তু এনেকুৱা ধৰণৰ য'ত যি চৰাই চিৰিকটি মাৰি আছে, প্ৰত্যেক দিনে দিনে হাজাৰ হাজাৰ চৰাই মাৰি আছে। আমি সামাজিক মাধ্যমৰ দ্বাৰা ইমানবাৰ ক'লোঁ, ইমানবাৰ ৰিকুৱেষ্ট কৰিলোঁ। তাৰপিছত আৰক্ষী প্ৰশাসনক জনাইছোঁ, ৰাজহ চক্ৰৰ বিষয়াক জনাইছোঁ। কিন্তু এতিয়ালৈকে এই চৰাই মৰাৰ যিবিলাক চোৰাং চিকাৰী, এই চোৰাং চিকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এতিয়া প্ৰশ্ন হয়, তথ্য সহকাৰে প্ৰমাণ দিয়াৰ পাছতো কিয় নিমাত সৰ্থেবাৰী আৰক্ষী? পক্ষী সুৰক্ষা আইন কেৱল নাম মাত্ৰহে নেকি? কোনে সুৰক্ষা দি আহিছে চোৰাং চিকাৰীসকলক? এই প্ৰতিবেদনৰ পাছত গা লৰিবনে প্ৰশাসন বিভাগৰ, নে বেলেগ কিবা অংকত ৰক্ষণাবেক্ষণ দিব চোৰাং চিকাৰীসকলক? সকলোবোৰ কথা পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। ধ্ৰুৱজ্যোতি মেধিৰ ৰিপৰ্ট, নেশ্যন NE।